নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 6 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ, কিয়নো ভাৰতলৈ আহি আছে 1 কোটি বাংলাদেশী। এটা ভয়ংকৰ খবৰ, এটা ব্ৰেকিং নিউজ। বিজেপি নেতাই স্পষ্ট কৰিলে এই ভয়ংকৰ তথ্য। বাংলাদেশত প্ৰতাৰিত হিন্দু শৰণাৰ্থী আহিব ভাৰতলৈ। বাংলাদেশৰ 1 কোটি হিন্দু শৰণাৰ্থীক পশ্চিমবংগত দিয়া হ'ব স্থান। বাংলাদেশত থকা হিন্দুক নিৰাপত্তাৰ দাবী বিজেপি নেতাগৰাকীৰ। সকলোকে মানসিকভাৱে প্ৰস্তুত হৈ থকাৰ আহ্বান বিজেপি নেতাগৰাকীৰ। কাৰ জৰিয়তে পশ্চিমবংগলৈ আহিব এইসকল প্ৰতাৰিত শৰণাৰ্থী? মাটি সম্পত্তি দি হ'লেও হিন্দু ভাই ভনীক সুৰক্ষিত ৰাখিব লাগিব। পশ্চিমবংগৰ ৰাজ্যপাল মুখ্যমন্ত্ৰীকো আহ্বান বিজেপি নেতাগৰাকীৰ। বাংলাদেশৰ ৰাজনৈতিক ধুমুহাই জোকাৰিছে দেশৰ ৰাজনীতি। 3 দিনৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণ নহ'লে ভাৰতলৈ আহিব হিন্দু বাংলাদেশী। ভাৰতলৈ আহি আছে 1 কোটি হিন্দু বাংলাদেশী। ভয়ংকৰ তথ্য ফাদিল কৰিছে খোদ বিজেপিৰ নেতাই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। শেখ হাছিনাৰ পলায়নৰ পিছতে বাংলাদেশত হাহাকাৰ, সংকট সময় অতিক্ৰম কৰিছে হিন্দু, খ্ৰীষ্টিয়ান আৰু আন সংখ্যালঘু লোকে। কেইবাটাও মন্দিৰত আক্ৰমণ কৰা হৈছে বাংলাদেশত। ক্ৰমান্বয়ে অধিক ভয়ংকৰতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত। শেখ হাছিনাৰ পলায়নৰ পাছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। সংকট সময় অতিক্ৰম কৰিছে হিন্দু, খ্ৰীষ্টিয়ান আৰু আন সংখ্যালঘু লোকে। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হৈছে ভয়ংকৰ আক্ৰমণ। পৰিস্থিতি অধিক ভয়ংকৰ হৈছে বাংলাদেশত। কেইবাটাও প্ৰান্তত হিন্দুৰ বাসগৃহ আৰু মন্দিৰত লণ্ডভণ্ড। শেখ হাছিনাই বাংলাদেশ এৰাৰ লগে লগেই সৃষ্টি হৈছে এই ভয়াৱহ পৰিৱেশ বাংলাদেশত। প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্চাফি বিন মুৰ্তজাৰ ঘৰতো অগ্নি সংযোগ। আৱামী লীগৰ সাংসদ আছিল মুৰ্তজা, যাৰ বাবে অগ্নি সংযোগ কৰিছে বাসগৃহত। বাংলাদেশত থকা হিন্দু, খ্ৰীষ্টিয়ান আৰু আন সংখ্যালঘু এতিয়া চিন্তিত। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰবিচালত হিন্দু পৰিয়ালৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে বুলি খবৰ আহি পৰিছে। ফেনীৰ ৰাজপাহাৰৰ দুৰ্গা মন্দিৰত অগ্নি সংযোগ প্ৰতিবাদকাৰীৰ। চট্টগ্ৰামত থকা হিন্দু মন্দিৰতো আক্ৰমণ কৰিছে। বাংলাদেশত হিন্দু মন্দিৰত আক্ৰমণ, কেইবাটাও মন্দিৰত আক্ৰমণ। কুমিল্লাত থকা হিন্দু মন্দিৰতো আক্ৰমণ কৰা হৈছে। মুঠতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত। হাহাকাৰ লাগিছে সংখ্যালঘু লোকসকলৰ মাজত বাংলাদেশত। নতুন চৰকাৰ হ'লে কি হ'ব বাংলাদেশত? নিৰাপদ হ'বনে হিন্দুৰ অস্তিত্ব? যদি 3-4 দিনৰ ভিতৰত নতুনকৈ চৰকাৰ গঠন হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত, তেন্তে হিন্দু লোকসকল শান্তিত থাকিব পাৰিবনে ৰাষ্ট্ৰ বাংলাদেশত? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'লে অস্তিত্ব হেৰুৱাব নেকি হিন্দুৱে? নতুন চৰকাৰ গঠন হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ। সেনাৰ দখললৈ অহাৰ পাছতে 1975ৰ ক'লা অধ্যায় পুনৰ হোৱাৰ আশংকা। ইতিমধ্যে সেনাই মুকলি কৰিছে গঠন হ'বলগীয়া চৰকাৰৰ তালিকা। 1975 চনৰ 15 আগষ্টত বাংলাদেশত প্ৰথমবাৰলৈ গঠন হৈছিল সামৰিক চৰকাৰ। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক ক্ষমতাচ্যুত কৰি সেনাই লৈছিল শাসনভাৰ। 15 বছৰ অন্তত 1991 চনত খালেদা জিয়াৰ নেতৃত্বত প্ৰথমবাৰলৈ বিএনএ গঠন কৰিছিল চৰকাৰ। বাংলাদেশৰ সামৰিক চৰকাৰ গঠন হোৱাৰ আশংকা, য'ত প্ৰব্ৰজনকাৰীৰ লগতে ভাৰতীয় হিন্দু সভ্যতাৰ বাবে আহি পৰিল অশনি সংকেত। বাংলাদেশৰ পৰিৱৰ্তনক লৈ শংকিত মেঘালয় চৰকাৰো। মেঘালয় সীমান্তত জাৰি কৰা হৈছে সান্ধ্য আইন 144 জাৰি কৰা হৈছে মেঘালয়ত। বাংলাদেশৰে সীমামূৰীয়া প্ৰতিটো এলেকাত জাৰি কৰা হৈছে সান্ধ্য আইন। আন্তঃৰাষ্ট্ৰীয় সীমান্তত 444 কিলোমিটাৰ জুৰি জাৰি কৰা হৈছে সান্ধ্য আইন। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে বলবৎ থাকিব এই সান্ধ্য আইন। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বলবৎ থাকিব এই সান্ধ্য আইন। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো ৰুদ্ৰদাৰ বৈঠক অনুষ্ঠিত হৈছে বাংলাদেশত। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বৈঠকত প্ৰধানমন্ত্ৰীৰ
বৈঠকত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিঙো উপস্থিত এই গুৰুত্বপূৰ্ণ বৈঠকত। যোৱাকালি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰাৰ পিছতেই ভাৰত বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। সীমান্তৱৰ্তী এলেকাত কঠোৰ হৈছে প্ৰশাসন, জাৰি কৰা হৈছে হাই এলাৰ্ট। শ্বেখ হাছিনাই আগৰতলাত আশ্ৰয় লোৱাৰ পিছতে BSFে জাৰি কৰিলে হাই এলাৰ্ট। নতুন দিল্লী অভিমুখে শ্বেখ হাছিনাৰ বিমান নতুন দিল্লীৰ পৰা লণ্ডনলৈ যোৱাৰ আশংকা। হঠাৎ গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত অৱতৰণ কৰিছিল শ্বেখ হাছিনাৰ বিমান। দিল্লীৰ পৰা বিদেশ অভিমুখে যাত্ৰা কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। লণ্ডন নাইবা ফিনলেণ্ড অভিমুখে ৰাওনা হ'ব শ্বেখ হাছিনাৰ বিমান। শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই বাংলাদেশৰ পৰা পলায়ন কৰাৰ পিছতেই সীমান্তৱৰ্তী এলেকাত হাই এলাৰ্ট জাৰি কৰা হৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ধুবুৰীৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে তুলাধনা দিছে ভাৰতীয় জনতা পাৰ্টিক। কংগ্ৰেছৰ পৰা গৈ বিজেপিত উৎপাত কৰা সকলৰ বিৰুদ্ধে একগোট হৈছে পুৰণি বিজেপি। পুৰণি বিজেপি নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল, কেইবাটাও কটাক্ষ কৰিছিল কংগ্ৰেছক, আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এবাৰ কংগ্ৰেছৰ ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে তুলাধনা কৰিলে বিজেপিক। কংগ্ৰেছৰ পৰা গৈ বিজেপিত উৎপাত কৰা সকলৰ বিৰুদ্ধে একগোট হৈছে এতিয়া পুৰণি বিজেপি নেতা কৰ্মীসকল, আৰু কংগ্ৰেছ দলত যোগদান কৰিছে এই পুৰণি বিজেপি নেতা কৰ্মীসকলে। হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা এতিয়া বেয়া। মুখখন দেখিলেই গম পায়। পুৰণি বিজেপিসকলক এতিয়া একাষৰীয়া কৰি তেওঁ এতিয়া ক্ষুব্ধ। অশোক শৰ্মা মাত্ৰ আৰম্ভণিহে, আৰু বহু বাকী আছে বিজেপি দল ত্যাগ কৰিবলৈ। যিসকল পুৰণি বিজেপি অতিষ্ঠ হৈছে সেইসকল ঐক্যবদ্ধ হৈছে এতিয়া। কংগ্ৰেছৰ পৰা গৈ বিজেপিত উৎপাত কৰা সকলৰ বিৰুদ্ধে একগোট হৈছে পুৰণি বিজেপি। বিজেপি তিনিটা গোটত ভাগ হোৱাটো সঁচা কথা, সেয়া কাণত পৰিছে হিমন্তৰ, আৰু শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ এইদৰে এটাৰ পিছত আন এটা ডাঙৰ মন্তব্য কৰে ধুবুৰীৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। পুনৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰক তুলাধনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। অসমত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি নাই, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীহে আছে। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা কোম্পানীসমূহক লৈ সৰব হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে পুনৰবাৰ কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ। ডিগবৈত উপস্থিত হৈ ৰাইজৰ দলৰ নেতা অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। ডিগবৈত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত উপস্থিত শিৱসাগৰৰ বিধায়কগৰাকী। কংগ্ৰেছ সহ বিৰোধী ঐক্য মঞ্চ একত্ৰিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অসমত এতিয়া বিজেপি নাই, হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড কোম্পানীহে আছে। সকলো নিষ্ঠাৱান কৰ্মীয়ে অসমত বিজেপিক বেয়া পাইছে এতিয়া। অগপ আৰু কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীৰ যোৱাকালি ৰাইজৰ দলত যোগদান, আৰু এই যোগদান কাৰ্যসূচীৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক লৈ। দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ, কিয়নো আজিৰে পৰা গুৱাহাটীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ। আজি মহানগৰীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ভয়ংকৰ বান পৰিস্থিতিৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়সমূহ। বৰ্তমানেও গুৱাহাটীত আবদ্ধ হৈ আছে বহু স্কুল বাছ। আজি মহানগৰীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ কৰা হৈছে। প্ৰশাসনে জাৰি কৰিছে জাননী। ভয়ংকৰ বান পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে প্ৰশাসন। বৰ্তমানেও গুৱাহাটীত আবদ্ধ হৈ আছে বহু স্কুল বাছ, যাৰ বাবে প্ৰশাসনে জাননী যোগে জাৰি কৰিছে আজি গুৱাহাটী মহানগৰীত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব।
দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত জন্ম হ'লেহে লাভ কৰিব চৰকাৰী চাকৰি অসম চৰকাৰৰ চাকৰি পাব হ'লে অসমত জন্ম হোৱাটো বাধ্যতামূলক কৰিছে চৰকাৰে অসমত চৰকাৰী চাকৰি পাবলৈ হ'লে অসমতেই জন্ম গ্ৰহণ কৰা হ'ব লাগিব অৰ্থাৎ থলুৱা লোককহে দিয়া হ'ব চৰকাৰী চাকৰি অতি শীঘ্ৰেই অনা হ'ব নতুন নীতি ৰাজ্যত চৰকাৰী চাকৰিক লৈ অনা হ'ব নতুন নীতি য'ত থলুৱা লোকৰ অগ্ৰাধিকাৰৰ বাবে থাকিব বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা চৰকাৰী চাকৰিক লৈ চৰকাৰী চাকৰি পাবলৈ হ'লে অসম চৰকাৰে যিসমূহ চাকৰি মুকলি কৰে সেই চৰকাৰী চাকৰিসমূহ পাবলৈ হ'লে প্ৰাৰ্থীসকল অসমত জন্ম হোৱাটো এতিয়াৰে পৰা বাধ্যতামূলক অন্যথা নাপায় চৰকাৰী চাকৰি থলুৱা লোকক চাকৰি দিয়াৰ উদ্দেশ্যেই এই নতুন আইন আনিব ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিবলৈছোঁ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক আপুনি গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত লগতে ৰাজ্যৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে কৃত্ৰিম বান মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত ইয়াৰ মাজতেই হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আগজাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক 4 দিনলৈ হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 9 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট অৰেঞ্জ এলাৰ্ট ৰাজ্যত আজি 25খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা জিলাত য়েল্লো এলাৰ্ট কামৰূপ মেট্ৰ' কামৰূপ দৰং মৰিগাঁও ওদালগুৰি নগাঁৱত এলাৰ্ট হাইলাকান্দি গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ তিনিচুকীয়া ধেমাজিত য়েল্লো এলাৰ্ট জাৰি ইপিনে বিশ্বনাথ শোণিতপুৰ গোৱালপাৰাত অৰেঞ্জ এলাৰ্ট জাৰি 6 আগষ্টত অৰ্থাৎ আজি শালমাৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰত এলাৰ্ট বাক্সা শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ যোৰহাট লখিমপুৰ ধেমাজিত য়েল্লো এলাৰ্ট ইপিনে দৰং বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 7 আগষ্টত কোকৰাঝাৰ চিৰাং বাক্সা কামৰূপ মেট্ৰ' দৰঙত য়েল্লো এলাৰ্ট কাৰ্বি আলং গোলাঘাট বিশ্বনাথ লখিমপুৰ ধেমাজি শিৱসাগৰতো য়েল্লো এলাৰ্ট ইপিনে ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 8 আগষ্টত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি দৰং মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আলঙত য়েল্লো এলাৰ্ট গোলাঘাট যোৰহাট লখিমপুৰ ধেমাজি তিনিচুকীয়াতো য়েল্লো এলাৰ্ট জাৰি 9 আগষ্টত ধুবুৰী আৰু কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ দিবলৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ যুদ্ধৰ শেহতীয়া খবৰ শেহতীয়া আপডেট যুদ্ধৰ বাবে সাজু 2 মহাশক্তিধৰ ৰাষ্ট্ৰ 24 ঘণ্টাৰ ভিতৰত ইজৰাইল আক্ৰমণৰ দিশে ইৰানে ইজৰাইলক 24 ঘণ্টাৰ ভিতৰতেই আক্ৰমণ কৰিব ভয়ংকৰ যুদ্ধৰ দিশে সাজু হৈছে বিশ্বৰ 2 মহাশক্তিশালী ৰাষ্ট্ৰ ইজৰাইলক আক্ৰমণ কৰিবলৈ সাজু হৈছে ইৰাণ আগন্তুক 24 ঘণ্টাৰ ভিতৰত ইৰাণত আক্ৰমণ কৰাৰ সম্ভাৱনীয়তা আহি পৰিছে ইজৰাইল আক্ৰমণৰ সতৰ্কবাণী দিলে আমেৰিকাৰ বৈদেশিক সচিব এণ্টনি ব্লিংকেনে G7 ৰাষ্ট্ৰসমূহক সতৰ্ক হৈ থকাৰ আহ্বান এণ্টনি ব্লিংকেনৰ ইৰাণৰ আক্ৰমণক প্ৰতিহত কৰিবৰ বাবে ইজৰাইলক অনুমোদন দিয়াৰ সম্ভাৱনা আমেৰিকাৰ হামাছৰ ৰাজনৈতিক মুৰব্বী নেতা ইছমাইল খানিসহৰ মৃত্যুৰ পিছতে প্ৰতিশোধৰ আগজাননীত জ্বলিছে ইৰাণৰ সুপ্ৰিম নেতা আয়াতুল্লাহ আলী খেমেনিয়ক ইৰাণক সেনাক পূৰ্ণাংগ যুদ্ধৰ বাবে সাজু থাকিবলৈ আহ্বান ইৰাণৰ প্ৰতিটো আক্ৰমণক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইজৰাইল যুদ্ধৰ বাবে ইজৰাইলত বিশেষ বৈঠক ইজৰাইল চৰকাৰৰ বৈঠকত অংশ লৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু মুজাদৰ মুৰব্বী ডেভিড বাৰ্নিয়া একেখন বৈঠকত উপস্থিত আছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেব গেলাণ্ট আৰু IDFৰ মুৰব্বী ভয়ংকৰ যুদ্ধৰ দিশে সাজু হৈছে বিশ্বৰ 2 মহাশক্তিশালী ৰাষ্ট্ৰ